মনৰ কথা খুলি ৰঙা গোলাপ গলি দেখি ভুগলি তাই ততে বুকু খনি দিবি গুজি কোমলীয়া তোৰে কৰি জাতি হৈ তেজেৰে ৰাঙলী তেজেৰে সেই গতিকে আজিকালি গোলাপ দেখিলে অকণমান ভয় লাগে, ছিঙিবলৈও ভয় লাগে। গোলাপৰ সেই যিমানবিলাক কাইণ্ডবোৰ থাকে ফুটি যায়, তেতিয়া দিগদাৰ হৈ যায়। অলপ দেৰি আগতে ভাইটিতে সুধিলে যে ককা এবাৰ 2026 আপোনাৰ বিয়া হ'ব নহয়? মই ক'লোঁ মোৰ গোলাপৰ কাইণ্ড দেখিলে ভয় লাগে, বিয়া কেনেকৈ হ'ব? হ'লেও গোলাপ গোলাপেই, গোলাপৰ গন্ধই আমাক আমোদ দিয়ে, আমাৰ মন ভাল লগায়। গোলাপ সদায় গোলাপে যিয়ে হওক। আৰু শেহতীয়া তেখেতে এখন মোৰ ছবিত কোঁৱৰ ফুলৰ কোঁৱৰ এখন ছবিত এটি গীত গাইছিলে। কাৰণ এইগতিকে ক'ব বিচাৰিছোঁ, ৰংমনৈ যিহেদৰে আপোনালোকৰ সন্মুখলৈ আহিছিলোঁ, তেখেতৰ গীতবিলাকত অভিনয় কৰিছিলোঁ। তাৰপিছত জোনবাই ইন্দ্ৰ হৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু শেহতীয়াকৈ ডেমফুল। এই জোনবাই আপোনালোকৰ আজিও মনত আছে। আৰু সেই কোঁৱৰবোৰৰ কোঁৱৰৰ সেই গীতটো হয়তো সেই গীতটো তেখেতে নোগোৱা হ'লে হয়তো জনপ্ৰিয় ইমান নহ'ল হ'লে, গতিকে সেই গীতটো তেখেতক শ্ৰদ্ধা কৰি মই গুণগুণাই দিব বিচাৰিছোঁ।